বিশেষকে তোমাৰ এই এপিসোডটো দেখি আৰু দুটামান আহিব পাৰে কাৰণ তেওঁৰ মাতটো বৰ শুৱলা হৈ আছে। মাতটো অকমান আমি মাইকটো ওচৰত দি দিলো বাৰু। মাইকটো কষ্টটো কম হ'ব। এইটো দিলো। কষ্টটো কম হ'ব। এইটো লগাই লোৱা তুমি। ইমান অত্যাচাৰ কৰে মানে তোমাক কষ্ট কৰিবলৈ দিছো। মাতটো বৰ গলা। তাৰমানে আমি এইকেইদিন নাই আজিহে আহিছে বাৰু। আজিতো আমি অকমান মানে শান্তি পাইছো। কিয় মানে তাই ৰাস কৰি ভইচটো যে ডাউন হৈ গৈছে। নহলে কোনটো স্কেল ধৰিবা তুমি? মানে এইটো পৰ্যায়ত থাকোতে আপোনালোকে মানে ভাল পাই আছে যে অকণমান শান্তিত আছে। মোৰ বৰ্তাই কৈছে ইছৰাম সদায় যদি এইটো মাতে কৈ থাকিলে। আচ্ছা আপুনি ৰাসত কি ভাও লৈছিলে মোক এনেকুৱা ক'ব নেকি? দৈৱকী এতিয়া অকমান ওলাইছে। পৰহি যেতিয়া ৰিহাৰ্চল কৰি গ'লে মই কিবা এটা কাৰণত তাইলে ফোন কৰিলো। মোৰতো অকণ হাৱাহে ওলাইছে। আচ্ছা এতিয়া আপুনি এইটো হেৰিয়তে আপুনি দৈৱকী এটা ডাইলগ ক'ব লাগিব মানে মাতটো ধুনীয়া হৈ আছে। দুটা মাইক আছে চিন্তা এইটো এইটো ভইচত মই লাহেকে হাজু আছো দাদা মোৰ ভইচটো হ'ল না অত্যাচাৰ চলাইছে কিন্তু নেপাই দিব অত্যাচাৰ কালি আছিলে তেনে মাতটো কি হ'ব লাগিব? কলাক্ষেত্ৰত আছিলে ভাগ্য ভাল কালি অকমান মাতটো ওলাইছে ফটাকে হ'ল আগদিনাখনি গঁৰালটো চেটে কালি মই নিজৰ মাত শুনি নিজে ভয় খাইছো। কেনেকুৱা ওলাইছে? সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা দূৰ জানিবা তুমি বীৰ ঠিক আছে। আপুনি এবাৰ দৈৱকী লৈছিলে নে ৰাধা লৈছিলে? এতিয়া কোনোবা এগৰাকীয়ে কাপোৰ সলাব যাব পাৰি বিচাৰিব নেকি বাৰু? আকৌ বোলে বিৰাট ঢকাব লাগিব। আচ্ছা আচ্ছা এই লেপেলটো অকমান ল'ব। হেৰি কোনটো কেৰেক্টাৰ কৰিছিলে? মই মানে মৌনহিয়াত নে ৰাসত? ৰাসত। ৰাসত দৈৱকী আৰু ৰাধা দুইটাই কৰিছিলো। আপোনাৰ মাত ভাগা নাই? মাত ভাগিছিলে কিন্তু এতিয়া আহি গ'ল আকৌ এতিয়া নেক্সট যেতিয়া যাম আকৌ ভাগি পেলাই আনি আকৌ আছে মানে ৰাস? আকৌ আছে। তাত ভাঙি আহিব এবাৰ এনেকুৱাকো নকৰিবা খালি। আশাটো কৰিছো।